স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল জব ইনফৰমেশ্যনলৈ। আশা কৰোঁ সকলোৱে ভালে আছে আৰু আপোনালোকৰ যি কোৱালিফিকেশ্যন আছে এডুকেশ্যনৰ তো আপোনালোকে সেইমতে এপ্লাই কৰি ল'ব পাৰিব, নহ'লে থাকি যাব। 8 পাছ ডিগ্ৰী পাছ সেই সকলো লোকে এপ্লাই কৰি ল'ব পাৰিব। আসাম গভৰ্ণমেণ্ট অইল জব আহিছে, যাৰ ভেকেঞ্চি 7টা আছে আৰু এডুকেশ্যন কোৱালিফিকেশ্যন মাষ্টাৰ ডিগ্ৰী আৰু অফিচিয়েল ৱেবছাইট oilindian.com গৈ আপোনালোকে এপ্লাই কৰি ল'ব পাৰিব, যাৰ এডুকেশ্যন কোৱালিফিকেশ্যন আছে। লোকেশ্যনটো দুলিয়াজানত কৰা হ'ব আৰু এডুকেশ্যন কোৱালিফিকেশ্যনটো চালে মাষ্ট হেভ পাছত মাষ্টাৰ ডিগ্ৰী হ'ব লাগিব আৰু কেমেষ্ট্ৰি মিনিমাম 2 years ডিষ্টাকশ্যন ফ্ৰম গভৰ্ণমেণ্ট অফ ইণ্ডিয়ান ৰিজনতে ইউনিভাৰ্চিটি ইনষ্টিটিউট হ'ব লাগিব, যাৰ চেলাৰী 17,000 হ'ব আৰু এজ লিমিটেড 24 পৰা 50 years হ'ব। চিলেকশ্যন প্ৰচেছটো দুলিয়াজানতে কৰা হ'ব, যাৰ এপ্লাই লিংক আপোনালোকে ৱেবছাইটত দিয়াই আছে। ইনষ্টিটিউট ইংলিছ কেটেগৰী ৱেল উইথআউট অৰ্গেনাইজেড ডকুমেণ্ট চাৰ্টিফিকেটছ হ'ব লাগিব, যি টাৰ্মিনেল এট দ্য টাইম অফ ইণ্টাৰভিউ এড্ৰেছ মানে ইণ্টাৰভিউ এড্ৰেছ সিহঁতিয়ে দি দিব, যাৰ হিউমেন ৰিচৰ্চ অফিচ হৈ যাব আপোনালোক। তাৰপাছত নেক্সট হৈছে নৰ্থ ইষ্ট পৰা লোকেশ্যন, যি ৰেলৱেৰ ফালৰ পৰা আহিছে, যাৰ পষ্ট নেম জুনিয়ৰ একাউণ্টেণ্ট এছিষ্টেণ্ট এণ্ড টাইপছ একাউণ্টেণ্ট ক্লিয়াৰ এণ্ড টাইপছ হ'ব, যাৰ ভেকেঞ্চি 117টা আছে। এডুকেশ্যন কোৱালিফিকেশ্যন ডিগ্ৰী আৰু 12 পাছ হ'লেও হৈ যাব, যাৰ অফিচিয়েল ৱেবছাইট indianrailway.com আৰু অনলাইন যোগেদি কৰা হ'ব। চেলেৰীৰ কথা ক'ব গ'লে আমি একাউণ্টেণ্ট এণ্ড ক্লিয়াৰী টাইপ ৰুলছ হ'ব, মানে যেনেকৈ কাম কৰা হ'ব তেনেধৰণে চেলাৰী দিয়া হ'ব, যাৰ এজ লিমিটেডটো 42 years হ'ব লাগিব আৰু একাউণ্টেণ্ট এছেষ্টেণ্ট 42 years ভিতৰতে হ'ব লাগিব, যাৰ এজ ৰিলেক্সনটো 3 years হ'ব, যাৰ OBC আৰু 5 years SC আৰু ST বিলাকৰ হ'ব। চিলেকশ্যন প্ৰচেছটো BCRৰ ৱেবছাইটত আৰু মিট কম্পিউটাৰ বেচিক টেষ্ট আৰু ট্ৰেইনিং যোগেদি কৰা হ'ব। স্কিল টেষ্ট, ডকুমেণ্ট আৰু ভেকেঞ্চি সকলোবিলাক টেষ্ট লৈ আপোনালোকে জব দিয়া হ'ব, এপ্লাই কৰি ল'ব। আশা কৰিছোঁ নেক্সট ভিডিঅ'ত লগ পাম। নেক্সট জবটো 16টা পষ্ট আছে, যাৰ বেচেলৰ ডিগ্ৰী আৰু 8 পাছ হ'লে আৰু অফিচিয়েল ৱেবছাইট culturegovernment.in এপ্লাই কৰি ল'ব পাৰিব। যাৰ প্ৰথম পষ্টটো ইংলিছ হিষ্ট'গ্ৰাফী আৰু ডি পষ্টটো 14টা পিয়নৰ পষ্ট আছে, যাৰ এডুকেশ্যন কোৱালিফিকেশ্যন ইউনিভাৰ্চিটি পাছ হ'ব লাগিব ইংলিছ হিষ্ট'গ্ৰাফী আৰু গ্ৰুপ ডি পিয়নৰ পষ্টটো হ'লে 8 পাছ হ'লে হৈ যাব, যাৰ স্কুল চাৰ্টিফিকেটটো হ'লে এপ্লাই কৰি ল'ব পাৰিব। ইংলিছ হিষ্ট'গ্ৰাফীৰ চেলেৰী 32,000 পৰা 82,000 পাৰ মান্থ হ'ব আৰু যি পিয়নৰ পষ্ট 17,000 পৰা 43,000 লৈ পাৰ মান্থ হ'ব, যাৰ এজ লিমিটেড ইংলিছ হিষ্ট'গ্ৰাফীৰ 18 পৰা 32 years হ'ব আৰু পিয়নৰ এজ লিমিটেড 18 পৰা 42 years হ'ব, যাৰ এজ ৰিলেক্সন হ'ব 3 years যি ST আৰু OBC হ'ব হৈ যাব। আপোনালোকে গৈ ৱেবছাইটত গৈ লিংকটো দিয়া থাকিব, এপ্লাই কৰি ল'ব পাৰিব। নেক্সট ভিডিঅ'ত লগ পাম।